নমস্কাৰ, আপুনি চাই আছে দুপৰৰ সংবাদ। মই জয়ন্ত মাধৱ গোস্বামী। মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী যুৱতীৰ। সোমবাৰে নিশা 9:30 বজাত ঘটে এই ৰহস্যজনক দুৰ্ঘটনাটো। দ্ৰুতবেগী এল্টো বাহনে খুন্দা মাৰে পথৰ কাষৰ ৰেলিং আৰু বৈদ্যুতিক খুঁটাত। দুৰ্ঘটনাগ্ৰস্ত এল্টোখনত আছিল 4 যুৱকসহ যুৱতীগৰাকী। মৃত 24 বছৰীয়া নিহা দাস নামৰ যুৱতীগৰাকীৰ ঘৰ ফটাশিলামবাৰীত। গাড়ীখনৰ চালকৰ আসনত আছিল কায়ুম সৈয়দ নামৰ এজন যুৱক। গাড়ীখনত আছিল পাৰবিন সোনি, অক্ষয় জালান, উমৰ সৈয়দ, এই 3জন যুৱক। নিচাসক্ত অৱস্থাত তীব্ৰ বেগত গাড়ী চলাইছিল কায়ুম সৈয়দে। কুমাৰপাৰা পাঁচালিৰ পৰা উজান বজাৰৰ বেলিভিউ অভিমুখে গৈ আছিল গাড়ীখন। দুৰ্ঘটনাৰ পূৰ্বে কুমাৰপাৰাৰ এখন চাহ বিপণীত লুডু খেলি আছিল নেহা, পাৰবিন, অক্ষয় আৰু উমৰে। আৰু সেই সময়তে কায়ুম সৈয়দ নামৰ যুৱকজনে বাহনখন লৈ গৈছিল বিপণীখনলৈ। 4 বন্ধু বান্ধৱীক বেলিভিউলৈ ফুৰাবলৈ নিয়াৰ প্ৰস্তাৱ দিছিল কায়ুমে। বেলিভিউলৈ যোৱাৰ পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। এখন ৰিক্সাক বচাবলৈ গৈ নিয়ন্ত্ৰণহীন হৈ পথৰ কাষৰ ৰেলিং আৰু বৈদ্যুতিক খুঁটাত খুন্দা মাৰে বাহনখনে। পাছফালৰ আসনৰ বাওঁফালে বহি থকা নেহা দাসৰ ঘটনাস্থলীতে মৃত্যু ঘটে। ঘটনাৰ পাছত একাংশই উত্তম মধ্যম সোধাই চালক কায়ুমক। দুৰ্ঘটনাৰ লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে অক্ষয় জালান, উমৰ সৈয়দ আৰু পাৰবিন সোনিয়ে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে নেহাৰ মৃতদেহ। বাহনখন জব্দ কৰাৰ লগতে চালক কায়ুমক গ্ৰেপ্তাৰ আৰক্ষীৰ। পৰৱৰ্তী সময়ত পাৰবিন সোনি নামৰ যুৱকজনক আটক কৰে আৰক্ষীয়ে। এই পৰ্যন্ত পলাতক হৈ আছে অক্ষয় জালান আৰু উমৰ সৈয়দ। সুৰাপান কৰি তীব্ৰ বেগত গাড়ী চলোৱাৰ কথা আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে চালক কায়ুম সৈয়দে। দুৰ্ঘটনাত পতিত হোৱা বাহনখন আছিল কায়ুমৰ বন্ধু আকাশ নামৰ এজন যুৱকৰ। আমি যেটো আহি পাইছো মানে সব পাণবাজাৰ দিশৰ পৰা যিখন 4 চকীয়া বাহন আৰু পিছত এই ছোৱালীজনী বহি আছিলে। তো গাড়ীখন হয়তো সিগনেলৰ কাৰণে না কি হ'ল, তেওঁলোকে মানে তাতে ৰ'ব লগা হোৱাত হয়তো ৰাইট সাইডে ডিভাইডাৰত মানে ড্ৰাইভাৰৰ যেটো সাইড থাকে এইটো লগাই দিলে। কিন্তু মানে ড্ৰাইভাৰৰ যেটো সাইড ইয়াত লাগিছে, ছোৱালীজনী পিছত বহি আছে। কিন্তু এতিয়া ঘটনাটো কেনেকৈ কি হ'ল এইটো তদন্ত কালতহে। কেইজন আছিলে তাত? মানে আমিতো এজন পাইছোঁৱে লগত, তেওঁক থানাত লৈ যোৱা হৈছে। আৰু এজন তাতে ওচৰৰ মানুহে কৈছে, যিখিনি মানুহ তাতে স্পটত পাইছোঁ আমি, এজন পলাই যাওঁ বুলি কৈছে। কি নাম ছোৱালীজনী? ছোৱালীজনী নিহা দাস বুলি এতিয়া গম পাইছোঁ। এইটো এল্টো টাইপ গাড়ী হ'ব, 4 চকীয়া। বেলেগ গাড়ী খুন্দোৱা নাই, নিজে গৈ মাৰিছে। নিজে এই যিটো মাজত ডিভাইডাৰ থাকে না ৰাইট চাইডে, গাড়ীখন খুন্দি আহি তাতে ৰৈ আছে। আৰু ছোৱালীজনী স্পট তাতে? ছোৱালীজনী আমি স্পটতে এনেকৈ পাইছোঁ। আৰু চালকে হয় নে এতিয়া তেওঁ লগতে থকা হয়, এজন পাইছোঁ আৰু মানুহ। তেওঁৰ নামটো গম পোৱা নাই, জানিব পৰা। তেওঁ মানে আমি সোধপোছ কৰোঁতে একো কোৱা নাই, তেওঁ অলপ অবাক হৈ আছে। মানে কিবা ড্ৰিংকিং চিংকিং কৰিছিলে নেকি? এইটো আমি টেষ্ট কৰিলেহে গম পোৱা যাব। তেওঁক অলৰেডি থানাত লৈ যোৱা হৈছে। টিউশ্যনত ওলাই আহিছিল, আহি মাকে ফোন কৰোঁতে ক'লে যে মই অলপ কিবা এটা খাই আহিম বুলি কৈ আৰু তাৰপিছত আৰু অহা নাই। তাৰপিছত আৰু পিছত আমি গম পালোঁ এই থানাৰ পৰা এনেকুৱা ফোন কৰিলে। তেতিয়া আমি ওলাই আহিলোঁ আৰু ইয়াতে আহি পুৰা শেষেই হ'ল। তাইৰ লগততো মই কথাই পতা নাই আজি। তাইতো কেইটামান বজাত আহিছিলে, এইটো মইতো ৰাতিপুৱাই ওলাই যাওঁ, মাকে গম পাব এইটো কথাটো। তাৰমানে দিনত তাই টিউশ্যন থাকেতো, টিউশ্যন থাকোঁতে আজি কিন্তু টিউশ্যন এডভান্স ওলাই গৈছে, এডভান্স ওলাই আহিছে একটাই। মই সেইকাৰণে মাকক আহি 8:30 বজাত খুজিলোঁ, টিউশ্যন পৰা নাহে নেকি? কৈছে এই ফোন কৰিছোঁ, কিবা এটা খাই আহিব টিউশ্যনৰ পৰা শেষ কৰি। ঠিক আছে তেতিয়াহ'লে। তাই স্কুটিখন লৈ আহিছিলে, স্কুটিখন এতিয়া ক'ত থৈছে? তাইতো এক্সিডেণ্ট হৈছে, গাড়ীত হৈছে। গতিকে এতিয়া কথা হ'ল কি, এই মই লগৰ কোনোবা আছে নেকি চাব আহিছোঁ, স্কুটিখন ক'ত ৰাখি থৈ আহিল। মানে গাড়ীত মানে আগে পিছে লগৰ লগত যায় নেকি? লগৰ লগত সেনেকুৱা যাই বুট কৰোঁ। হয়, সেনেকুৱা যাই বুট কৰোঁ। এনেইতো ৰাতি বেছি বাহিৰত নাথাকে, আজি ধৰক এতিয়া নিশা নহয়। এনেকুৱা তাই ধৰক 10টা 10:30 তাইত বাজেই। গতিকে আৰু ইমান ভাবিব লগা নাছিল আৰু আমাৰ মানে ডিগ্ৰী ফাইনেল এই 2026ত তাই ক্লিয়াৰ হ'লে হয় আৰু ৰিজাল্ট দিবই আৰু 2 দিন। কোন কলেজত পঢ়ে? তাই পঢ়ে আমাৰ RG বৰুৱা, ৰাধা বন্ধু। তাইৰ লগত কোন কোন আছে এইটো গম নাপাওঁ। ঘৰত স্থানীয় প্ৰত্যক্ষদৰ্শী জনোৱা মতে মানে 2জন যুৱক আৰু আছিলে, পলায়ন কৰিছে, এজন ড্ৰাইভাৰ ধৰিছে, এনেকুৱা আমি গম এনেকুৱা হ'ব পাৰে।
আর তাইৰ বন্ধু বান্ধৱ বেছি এই বন্ধু বান্ধৱী গতিকে আৰু বন্ধু বান্ধৱীবিলাক এতিয়া কলেজৰ বন্ধু বান্ধৱী নে স্কুলৰ বন্ধু বান্ধৱী সেইটো মই ইমান ক'ব নোৱাৰিম জেনেৰেলি এই উজান বজাৰৰ এইটো চাইডত খাব আহে এই হোটেল চোটেলবিলাক যে তাতে খাব আহে টিউশ্যন তাই কৰি এই মুহূৰ্তত পাণবজাৰ থানাৰ পৰা সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত প্ৰিয়ব্ৰত ইতিমধ্যে এজনক আটক কৰা হৈছে নিশাৰ ভাগতে চালকজনক আটক কৰা হৈছে শেহতীয়াকৈ এজন বন্ধু পাৰবিন সোণী নামৰ যুৱকজনক আটক কৰা হৈছে এতিয়া পলাতক হৈছে অক্ষয় জালান আৰু উমৰ শহীদ নামৰ আন দুজন বন্ধু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু কি তথ্য লাভ কৰা হৈছে বেলি ভিউলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈছিল বাহনখন হয় জয়ন্ত নিশা প্ৰায় 9:30 বজাত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাটোৰ মৃত্যু হোৱা নেহা দাসৰ পৰিয়ালে বৰ্তমান সময়ত গোন্ধ পাইছে গভীৰ ৰহস্যৰ কাৰণ যি 5জন যুৱক 4জন যুৱক আৰু এগৰাকী যুৱতী অৰ্থাৎ 5জনকৈ ব্যক্তি এইখন বাহনত মোৰ পাছফালে দৰ্শকসকলে যিখন বাহন দেখি আছে এই এল্টো বাহনখনত আৰোহণ কৰি আছিল বা উঠি আছিল কিন্তু সেই দুৰ্ঘটনাটোৰ পাছত মাথো আচলতে নেহা দাসৰহে মৃত্যু হ'ল বা অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল কিন্তু আন কেইজন যুৱক সম্পূৰ্ণ সুস্থৰূপে কেনেধৰণে থাকিল বা তেওঁলোকৰ কোনো ধৰণৰ আঘাতৰ চিন কিয় নাথাকিল আৰু সমান্তৰালভাৱে দুজনকৈ যুৱকে কিয় সেই স্থানৰ পৰা পলায়ন কৰিব লগা হ'ল এই কথা বতৰাৰ সময় নিশ্চয়কৈ এক আচলতে সন্দেহৰ প্ৰশ্ন বৰ্তমান সময়ত তুলিছে আৰু আনফালে যদি চোৱা হয় তেন্তে টিউশ্যন কৰিবলৈ ওলাই অহা নেহা দাসে কেনেধৰণে আহি আচলতে কায়ুম চৈয়দৰ বাহনত উঠিল বা কায়ুম চৈয়দে লৈ অহা বাহনখনত উঠিল আৰু বেলি ভিউলৈ আচলতে আগমন কৰিল বা বেলি ভিউ দিশে গমন কৰিল এই কথা বতৰাসমূহ যথেষ্ট আচলতে ৰহস্যঘন হৈ পৰিছে গতিকে পৰিয়ালৰ মাজতো বৰ্তমান সময়ত সন্দেহৰ বীজ ৰোপণ হৈছে বা পৰিয়ালৰ গোটেই ঘটনাটো আচলতে সন্দেহৰ চকুৰে চাইছে যিহেতু নিশা প্ৰায় 8:30 মান বজাত আচলতে কমাৰপাৰৰ এখন হোটেলত বা এখন বিপণীত আচলতে তেওঁলোক আছিল বা পাৰবিন সোণী নামৰ যিজন যুৱক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু আনহাতে মৃত যুৱতীগৰাকী নেহা দাস নামৰ যুৱতীগৰাকী আছিল আৰু তাৰ পাছত প্ৰায় 9:30 বজাৰ দুৰ্ঘটনাৰ সময়ৰ মাজৰ সময়খিনি অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে কাৰণ সেই যিখন বিপণীত তেওঁলোক আছিল তাৰ পাছত যিজন কায়ুম শহীদ নামৰ যুৱকজন আহিল তেওঁলোকে গাড়ীত তেওঁলোকক লগ ধৰিলে দুইজনকে লগ ধৰি গাড়ীখনত বহালে আন দুজন যুৱক উঠিল ইয়ালৈকে আহিল দুৰ্ঘটনা সংঘটিত হ'ল গতিকে সেই তাৰ মাজৰ সময়খিনি আচলতে কেনেধৰণে সংঘটিত হ'ল বা তেওঁলোকে গোটেইকেইজনে সুৰাপান কৰিছিল নেকি ইতিমধ্যে যিজন আচলতে চালক আছিল কায়ুম শহীদ নামৰ যুৱকজন তেওঁ এটা কথা স্পষ্ট কৰিছে বা আৰক্ষীৰ আগত স্বীকাৰোক্তি কৰিছে যে তেওঁ সুৰাপান কৰি আছিল আৰু লগতে থকা পাৰবিন সোণী নামৰ যিজন যুৱক আছে যুৱকজনে এটা কথা আৰক্ষীৰ আগত ব্যক্ত কৰিছে যে গাড়ীখন যথেষ্ট স্পীডত চলাইছিল কায়ুম শহীদ নামৰ যুৱকজনে গতিকে এই কথা বতৰাসমূহৰ পৰা এটা কথা স্পষ্ট হৈছে যে তেওঁলোকে মদ্যপান কৰিছিল বা অতি দ্ৰুত বেগেৰে আচলতে বাহনখন চলাইছিল আৰু আনহাতে যদি চোৱা যায় তেন্তে যিজন কায়ুম শহীদ নামৰ যুৱক আছে বা যিজনে আচলতে বাহনখনৰ চালকৰ আসনত আছিল তেওঁ এটা কথা উল্লেখ কৰিছে যে এখন ৰিক্সাক বচাবলৈ গৈ বা এখন ৰিক্সাৰ সন্মুখত আহি যোৱাৰ বাবে আচলতে এই গোটেই দুৰ্ঘটনাটো সংঘটিত হ'ল যাৰ ফলত তেওঁ বাওঁফালে কাটিব লগা হ'ল আৰু তাৰ পাছতে এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হ'ল গাড়ীখনৰ পাছৰ অংশ বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ল পাছৰ চিটত যিহেতু নেহা দাস বহি আছিল গতিকে তাৰ ফলতেই নেহা দাসৰ মৃত্যু ঘটিল গতিকে এই কথা বতৰাখিনি সঁচা নে কোনখিনি আচলতে কোনে কেনেধৰণে কথা বতৰাসমূহ কৈছে কোনে সঁচা কথা কৈছে কোনে মিছা কথা কৈছে আৰক্ষীৰ তদন্ত পাছতে গোটেই কথাখিনি পোহৰলৈ আহিব কিন্তু বৰ্তমান সময়ত যদি কোৱা হয় তেন্তে পৰিয়ালৰ ফালৰ পৰা অতি সন্দেহৰ চকুৰে চোৱা হৈছে গোটেই কথা বতৰাখিনি ইতিমধ্যে পৰিয়ালৰ দেউতাক আৰু আত্মীয়সকল আহি পাণবজাৰ আৰক্ষী থানাত আহি উপস্থিত হৈছে আৰু তেওঁলোকে আইনীভাৱে যিসমূহ কাম কাজ কৰিব লাগে বা কাম কাজভাৱে আগবাঢ়িব লাগে এই কাম কাজসমূহত আগবাঢ়িছে হয়তো তেওঁলোকৰ ফালৰ পৰা এখন এজাহাৰো দাখিল কৰা হ'ব আৰু তাৰ পাছৰ সময়ত ইতিমধ্যে যদি চোৱা যায় তেন্তে নেহা দাসৰ আচলতে মৰণোত্তৰ পৰীক্ষাৰ বাবে নচৰদে GMCHৰ মৰ্গত ৰখা হৈছে গতিকে তাৰ পাছতে মৰ্গৰ কাম কাজখিনি কৰা হ'ব তাৰ পিছতে আৰক্ষীয়ে নচৰদে সঞ্জি দিব নেহা দাসৰ পৰিয়ালক গতিকে বৰ্তমান সময়ত তেওঁলোকৰ ফালৰ পৰা যিসমূহ কৰিব লাগে কাম কাজ আৰম্ভ কৰিছে কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো যে যিহেতু 4জন বা 5জনকৈ ব্যক্তি আছিল গাড়ীখনৰ ভিতৰত গোটেই দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত কেৱল এজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু থিতাতে নিহত হয় সেই স্থানৰ পৰা দুজনকৈ ব্যক্তি আচলতে সেই সময়ত 3জনকৈ ব্যক্তি পলায়ন কৰিছিল বুলি জানিব পৰা গৈছে যদি চোৱা যায় তেন্তে অক্ষয় জালান উমৰ শৈয়দৰ কথা বৰ্তমান সময়ত পোহৰলৈ আহিছে কিন্তু তাৰ সমান্তৰালভাৱে পাৰবিন সোণী নামৰ যিজন যুৱক আছিল সেই যুৱকজনো কিন্তু সেই সময়ত আচলতে পলায়ন কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু পিছৰ সময়ত আৰক্ষীৰ তদন্তৰ খাতিৰত বা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলতে এইজন যুৱক আৰক্ষীৰ জালত পৰিছে গতিকে ঘটনাটো সংঘটিত হৈছে এজন ব্যক্তি অতি গুৰুতৰভাৱে বাকি কেইজন পলাতক হৈ থকা বাকি কেইজন যুৱকক আটক কৰিব পাৰিলে হয়তো আৰু কিছু তথ্য পোহৰলৈ আহিব প্ৰিয়ব্ৰত এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক
গুৱাহাটীত ৱালিউল সংগীতাকাণ্ডৰ পুনৰাবৃত্তি 10 বছৰীয়া শিশুক অভিজাত পৰিয়ালৰ পাশবিক নিৰ্যাতন শ্ৰম বিভাগৰ অভিযানত পোহৰলৈ আহিছে এক বৰ্বৰ কাণ্ড পঞ্জাবাৰীত মহিলা অভিযন্তাৰ পৰিয়ালত উদ্ধাৰ বন কৰা শিশু বিছনাৰ বাকচৰ ভিতৰত আবদ্ধ অৱস্থাত উদ্ধাৰ কৰা হয় শিশুটিক দিছপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত সম্প্ৰতি শিশুগৃহত থকা নিৰ্যাতিতাৰ পৰা 183 BNSSত ভাষ্য সংগ্ৰহ কৰা হৈছে আৰক্ষীয়ে সোধাপোছা চলাইছে অভিযুক্ত অভিযন্তা আমৰিন লস্কৰ খাতুনক গ্ৰেপ্তাৰ হ'ব পাৰে নিকৃষ্ট কাণ্ড সংঘটিত কৰা আমৰিন খাতুন জুৰিপাৰৰ হাউচ নম্বৰ 69ত উদ্ধাৰ হৈছিল নিৰ্যাতিতা এটি শিশু ইয়া বক্স পালেঙৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত এটি শিশুক উদ্ধাৰ কৰা হৈছে চাওক কেনে অমানৱীয় কেনে সভ্য সমাজক লজ্জানত কৰা এই কাণ্ড সংঘটিত কৰিছে এগৰাকী অভিযন্তাই তথাকথিত এগৰাকী অভিযন্তাৰ ঘৰত এনেধৰণৰ কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে এয়া বক্স পালেঙৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে 10 বছৰীয়া এটি শিশুক এয়া অভিজাত পৰিয়ালৰ পাশবিক কাণ্ড পাশবিক নিৰ্যাতনৰ বলি এটি 10 বছৰীয়া শিশু শ্ৰম বিভাগৰ অভিযানত পোহৰলৈ আহিছে এই বৰ্বৰ কাণ্ড এয়া পাঞ্জাবাৰীৰ ঘটনা পাঞ্জাবাৰীত এগৰাকী মহিলা অভিযন্তাৰ পৰিয়ালৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে বন কৰা শিশু বিছনাৰ বাকচৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছিল আবদ্ধ কৰি লুকুৱাই থোৱা হৈছিল শিশুটিক দিছপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে ঘটনাৰ তদন্ত সম্প্ৰতি শিশুগৃহত থকা নিৰ্যাতিতাৰ পৰা 183 BNSSত ভাষ্য সংগ্ৰহ কৰা হৈছে কিমান দিনৰ পৰা এই শিশুটিক বন কৰা হিচাপে ৰাখিছিল সমস্ত তথ্য উদ্ঘাটন কৰিবলৈ বৰ্তমান অনুসন্ধান তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে পক্সো আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ আৰক্ষীয়ে সোধাপোছা চলাইছে অভিযুক্ত অভিযন্তা আমৰিন লস্কৰ খাতুনক গ্ৰেপ্তাৰ হ'ব পাৰে যিকোনো মুহূৰ্তত এইগৰাকী নিকৃষ্ট কাণ্ড পাশবিক কাণ্ড সংঘটিত কৰা আমৰিন খাতুন নামৰ তথাকথিত অভিযন্তাগৰাকী জুৰিপাৰৰ হাউচ নম্বৰ 69ত সংঘটিত হৈছে এই ঘটনা পাঞ্জাবাৰী জুৰিপাৰত আমি এঘৰ মানুহৰ ঘৰত সৰু ছোৱালী এজনী কাম কৰি আছে বুলি আমি খবৰ পাওঁ তাৰপিছত আমি তালৈ সেই মানুহ ঘৰলৈ আমি যাওঁ আৰু অনাৰগৰাকীৰ নাম আছিল অৰিনা লস্কৰ খাতুন আৰু তেওঁলোকৰ ঘৰত যাই পেলাই আমি সুধোঁ যে ইয়াত সৰু বাচ্চাজনী কাম কৰি আছে নেকি তেওঁ কৈছিলে যে কৰিছিলে কিন্তু বাচ্চাটো এতিয়া নাই 3-4 দিনমান আগতে বাপেকে লৈ গ'ল বুলি কিন্তু ওচৰ চুবুৰীয়া মানুহ সুধোঁতে কৈছিলে যে নহয় বাচ্চাটো ৰাতিপুৱাও দেখিছোঁ ৰাতিপুৱাও তাই কাম কৰি আছে বাচ্চাটো আছে তাইক লৈ যোৱা নাই তেওঁলোকে একবাৰ লুকুৱাই ৰাখিছিলে আৰু মানুহ ঘৰ ভাল নহয় বাচ্চাটো খুব মাৰপিট কৰে বোলে আপোনালোকে আহিছে ইয়াত ছোৱালী বাচ্চাটোক বাচাই লৈ যাওঁ বুলি নহ'লে বাচ্চাটো কোনোবা মৰি থাকিব বোলে ইমান মাৰপিট কৰে বোলে আমি তাৰপিছত তেওঁক কওঁ যে নাই আছে বাচ্চাটো আপুনি ক'ত লুকুৱাই থৈছে কওক কিন্তু তেওঁ নামানে নাই কৈছে লৈ গৈছে বাপেকে সেনেকৈ তেওঁ আমাৰ লগত আৰ্গুমেণ্ট কৰি আছে পিছত আমি তেওঁক ৰিকুৱেষ্ট কৰি আমি ঘৰটো চাবৰ কাৰণে এবাৰ বিচাৰিলোঁ তাৰপিছত ঘৰটো যেতিয়া আমি চালোঁ চোৱাৰ পিছত ক'তো নাপালোঁ কিন্তু আমি সন্দেহ কৰিলোঁ যে এখন বিচনাৰ ৱাৰ্ডফত অকণমান কিবা এটা আমি সন্দেহ কৰিলোঁ ইয়াত আছে নেকি তাৰপিছত কিন্তু তেওঁৰ তাত সেই বিচনাখনত তেওঁৰ ল'ৰাটো শুই আছে আমি বাহিৰৰ ল'ৰাটোক ক'লোঁ যে ভাইটি তুমি অলপ উঠি দিবা নেকি আমি এখন ইয়াত চাব বিচাৰিছোঁ কিবা এটা ল'ৰাটোৱে উঠি নিদিয়ে কৈছে নাই মই নুঠোঁ মাকো হুলস্থুল কৰিছে যে নাই মোৰ ল'ৰা ভাগৰ লাগি আছে কিয় উঠাইছে তাক আমি ক'লোঁ 1 মিনিটৰ কথা জাষ্ট আমি খুলি এবাৰ চাম বাৰু ঠিক কৰি মাত্ৰ তুমি আকৌ শুই থাকিবা লাষ্টত উপায় নাপায় ল'ৰাটো উঠিলে উঠাৰ পিছত আমি ৱাৰ্ডফটোক খুলি চাওঁ যে বাচ্চাটোক ৱাৰ্ডফৰ ভিতৰত সোমাই থৈ দিছে আৰু বাচ্চাটোৰ ইমান অৱস্থা বেয়া ইমিডিয়েটলি আমি তাক বাহিৰলৈ লৈ অনা হয় আমাৰ পিছত তাইক পানী চানী খুৱাই দিওঁ পানী চানী অলপ মুখ হাত ধুৱাই দিওঁ তাৰপিছত তাই নৰ্মেল হয় অলপ তাৰপিছত তাইক কান্দিছে তাৰপিছত তাইক আমি কাউন্সেলিং যে কৰোঁ তেওঁ কৈছে তোমাক মাৰপিট কৰে নেকি তুমি ইয়াত কিমান দিনৰ পৰা কাম কৰি আছা তেওঁ তাই ক'লে যে 6 বছৰমানৰ পৰাই মই কাম কৰি আছোঁ মোক মাৰপিট কৰে বুলি ক'লে পিছত আমি তাইক এই ঘৰৰ পৰা আমি উদ্ধাৰ কৰি লৈ আনো শ্ৰম বিভাগৰ আমি চাইল্ড ৰেস্কিউ ড্ৰাইভ নিয়মীয়া হৈ থাকে সেই অভিযানত আমাৰ কালি পাঞ্জাবাৰীত এজন শিশু শ্ৰমিক উদ্ধাৰ কৰোঁ ছোৱালীজনীৰ বয়স প্ৰায় 13 বছৰমান হ'ব ছোৱালীজনী উদ্ধাৰ কৰি কিনে দিছপুৰ থানাত আমি এমপ্লয়াৰৰ এগেইনষ্টে আমি কেছ ফাইল কৰোঁ
আৰু ছোৱালীজনীক আমি CWC হোমত প্ৰডিউচ কৰিছোঁ। ছোৱালীজনীয়ে মোটামুটি যোৱা 5 বছৰ ধৰি কৰোণাৰ সময়ৰ পৰাই কাম কৰি আছিলে তাতে। এমপ্লয়াৰগৰাকীৰ নাম হৈছে, তেখেত ব্ৰহ্মপুত্ৰ বৰ্ডৰ কনিষ্ঠ অভিযন্তা বুলি কৈছে, তেখেতৰ নাম হয় বাহাৰুল হক লস্কৰ। তেখেতৰ ঘৰতে ছোৱালীজনীক বিচনাৰ বক্সত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে। চ' বাহালৰ ভিতৰত আমি শ্ৰম বিভাগে আইনমতে বিভিন্ন ব্যৱস্থা ল'ব। একৰ্ডিংলি আপোনাৰ দিছপুৰ থানাতো কেছ ফাইল কৰা হৈছে তেখেতৰ এগেইনষ্টে। আইনমতে বিহিত ব্যৱস্থা লোৱা হ'ব। তেওঁক CWC হোমত প্ৰডিউচ কৰিব। তেনেকৈ বিহিত ব্যৱস্থা লৈ কিনে তেখেতৰ ওপৰত আমি নিউজ ৰুমৰ পৰা সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি সংযুক্ত হৈছোঁ। দীপাংকৰ, গুৱাহাটী মহানগৰীত পুনৰ এনেকুৱা ধৰণৰ এটা ঘটনা, য'ত নেকি এটা অভিযন্তা পৰিয়ালত এই ধৰণৰ পাশবিক কাণ্ড, য'ত নেকি 10 বছৰীয়া এটি শিশুৰ ওপৰত এনেধৰণৰ অমানৱীয় কাণ্ড সংঘটিত কৰিছে। 6 বছৰ বয়সৰ পৰাই এই শিশুটিয়ে বন কৰা হিচাপে কাম কৰিছে এই পৰিয়ালটোত। অত্যন্ত জঘন্য নিষ্ঠুৰ এটি ঘটনা এই মুহূৰ্তত সন্মুখলৈ আহিছে। নিশ্চয় জয়ন্ত, যে মানুহ কিমান দানৱ অথবা মানুহ কিমান অমানুহ হৈ পৰিলে এনেকুৱা ধৰণৰ পাশবিক কাণ্ড সংঘটিত কৰিব পাৰে। এইবাৰ চিকিৎসক দম্পতী নহয়, এইবাৰ অভিযন্তা দম্পতীৰ ঘৰত এই ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 5 বছৰ বয়সৰ পৰা শিশুটিক শ্ৰমিক হিচাপে ৰখা হৈছিল। প্ৰতি মাহৰ বিনিময়ত সেই পৰিয়ালটোক 1000 টকাকৈ দিয়া হৈছিল। অৰ্থাৎ 1000 টকাৰ বিনিময়ত এটি শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি আহিছিল এই অভিযন্তা দম্পতীহালে। আৰু যিটো ভিজুৱেলছ আমি এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাই আছোঁ, যে কিদৰে বক্স পালেঙৰ ভিতৰৰ পৰা, এখন বিচনাৰ বাকচৰ পৰা টানি আজৰি এটি শিশুক উদ্ধাৰ কৰিবলগীয়া নিচিনা ঘটনা সংঘটিত হৈছিল। ঘটনা দেওবাৰৰ আছিল। আমাৰ গুৱাহাটীৰ শ্ৰম আয়ুক্তৰ নেতৃত্বত দলটোৱে পাঞ্জাবাৰীৰ জুৰিপাৰৰ হাউচ নম্বৰ 69ত অভিযান চলাইছিল। আৰু অভিযানৰ পিছত এই ভয়ংকৰ দৃশ্য পোহৰলৈ আহিছে। আৰু গোটেই শেহতীয়া ঘটনাটোক লৈ দিছপুৰ আৰক্ষী থানাত পস্কো আইনৰ আধাৰতে এটা গোচৰ ৰুজু কৰা হৈছে। কেইবাটাও BNSS সংযুক্ত কৰা হৈছে। কিন্তু লেটেষ্ট খবৰ এয়াই যে জালুকবাৰী শিশুগৃহত ৰখা সেই শিশুটিৰ পৰা পস্কো আদালতৰ জৰিয়তে যি BNSSৰ 183ৰ অধীনত ভাষ্য সংগ্ৰহ কৰা হৈছে। বহু বিস্ফোৰক তথ্য সেই শিশুটিয়ে দাঙি ধৰিছে। তেওঁ কৈছে যে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱা হৈছিলে। শৰীৰত আঘাতৰ চিন পাইছে আৰক্ষীয়ে এই মুহূৰ্তত তদন্ত কৰি। গতিকে এই ধৰণৰ ঘটনাক লৈ আমি সেই 2021 চনৰ বছৰটোৰ শেষৰ পিনে যদি আমি এবাৰ দৃষ্টিগোচৰ কৰোঁ, তেতিয়াহ'লে নিশ্চয় অসমবাসীৰ মনত আছে যে গুৱাহাটী মহানগৰীক লজ্জানত কৰা এহাল চিকিৎসক দম্পতী, সেয়া সংগীতা দত্ত বা ৱালিউল ৰহমান, তেওঁলোকৰ পৰিয়ালৰ মাজত এই ধৰণৰ ঘটনা সংঘটিত হৈছিল। বান্ধি আজৰি আনকি জুইৰে পুৰিও সেই শিশুটিক নিৰ্যাতন কৰাৰ ঘটনাটোক লৈ প্ৰায় 2 বছৰতকৈ অধিক কাল কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈছিল এই সংগীতা দত্ত আৰু ৱালিউল ইছলাম। শেহতীয়াকৈ তেওঁলোকে জামিন লাভ কৰিলে। কিন্তু তেনেধৰণৰ ঘটনা এটা পুনৰাবৃত্তি হ'ল। এইবাৰ ঘটনাৰ স্থান পাঞ্জাবাৰী, জুৰিপাৰ। আৰু এই মুহূৰ্ততে দিছপুৰ আৰক্ষীয়ে সেই ঘৰটোলৈ গৈ অভিযান চলোৱা বুলি খবৰ আমি লাভ কৰিছোঁ। তেওঁলোক থানালৈ আহিব। কিন্তু ঘনে কিন্তু সেই ধৰণৰ যি ব্ৰহ্মপুত্ৰ বৰ্ডত কৰ্মৰত কনিষ্ঠ অভিযন্তাৰ ঘৰত এইবাৰ যি এই ঘটনাটো সংঘটিত হৈছে, তাত এইবাৰ স্বামী স্ত্ৰীক এইবাৰ দিছপুৰ আৰক্ষীয়ে তলব কৰিছে। আৰু নিশ্চিতকৈ আমি এটা বিশ্বস্ত সূত্ৰৰ পৰা খবৰ লাভ কৰিছোঁ যে বিয়লিলৈকে হয়তো এই দম্পতীহালক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁলোকক পস্কো আইনৰ আধাৰত গ্ৰেপ্তাৰ কৰা হ'ব। আৰু যিটো ভিজুৱেলছ আমি এই মুহূৰ্তত এখন আমি উইণ্ডত দেখুৱাই আছোঁ, যে কিদৰে বিচনাৰ বাকচৰ ভিতৰত প্ৰায় 20 মিনিটকৈও অধিক সময় এই শিশুটিক তাত লুকাই ৰখা হৈছিল। ওচৰ চুবুৰীয়াই অভিযোগ দিছিল যে এই ধৰণৰ ঘটনা এই পৰিয়ালটোৰ মাজত সংঘটিত হৈছিল। তাৰ পিছত যেতিয়া এই শ্ৰম বিভাগে অভিযান চলাইছিল, সেই অভিযানৰ খবৰ পাই শিশুটিক জোৰ জুলুমকৈ সেই বাকচৰ ভিতৰত ভৰাই ৰখা হৈছিল। তাৰপিছত গোটেই কেম্পাছটোত সেই শিশুটিক বিচাৰি যেতিয়া শ্ৰম বিভাগে অভিযান চলাইছিলে, তেতিয়া তেওঁলোকে বিফল বুলিও তেওঁলোকে উভতি আহিবলগীয়া এটা সময়তেই সেই বিচনাৰ ভিতৰৰ পৰা সেই শব্দটো শুনিছিল সেই অভিযানকাৰী দলে। তাৰপিছত সেই বিচনাখনৰ ওচৰলৈ গৈ মেট্ৰিক্সখন দাঙিছে, বাকচৰ তাত চান্দমাইকিয়া যি ধৰণৰ তাত ব্যৱস্থা আছে সেই গুচোৱাৰ ফলতে সেই শিশুটি সেই বিচনাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। গতিকে ঘটনাৰ আজি 2 দিন হ'ব। আৰক্ষীয়ে গোটেই গোচৰটোক লৈ তেওঁলোকে জোৰদাৰ ভিত্তিত অনুসন্ধান আৰু তদন্ত আৰম্ভ কৰিছে। যিদৰে পল্টন বজাৰ আৰক্ষীয়ে কোনো ক্ৰুটি ৰৈ নোযোৱাকৈ এখন শক্তিশালী চাৰ্জশ্বীট আৰু গোচৰটোৰ ভিত্তিত তেতিয়া আৰক্ষী আয়ুক্তই যিদৰে সহায় কৰিছিল বা পল্টন বজাৰ আৰক্ষীয়ে যিদৰে এটা কেছ ডায়েৰী বা অভিযোগনামা আদালতত দাখিল কৰিছিল, সেই একেই পৰ্যায়ত কিন্তু এইবাৰ দিছপুৰ আৰক্ষীয়ে এই তদন্ত তেওঁলোকে আৰম্ভ কৰিছে। গতিকে ৰক্ষা নাই ব্ৰহ্মপুত্ৰ বৰ্ডত কৰ্মৰত হৈ থকা কনিষ্ঠ অভিযন্তাৰ লগতে তেওঁৰ পত্নী, আমি নামটো উল্লেখ কৰিছোঁ যে আলফিজা লস্কৰ খাতুন। গতিকে দৃষ্টিগোচৰ ৰাখিম, আমিও নজৰত ৰাখিম, কাৰণ গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু লগতে কৈছোঁ পস্কো আইনৰ আধাৰত 183 BNSSৰ অধীনত জালুকবাৰীত সম্প্ৰতি থকা শিশুটিৰ জবানবন্দী লোৱা হৈছে।
শিশুটিয়ে বহু বিস্ফোৰক ভাষ্য আৰক্ষী প্ৰদান কৰিছে গতিকে পৰৱৰ্তী সময়ত আমি লক্ষ্য ৰাখিম এই অভিযানটোক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকে কি ধৰণৰ কিমান পৰ্যায়ত নিৰ্যাতন চলাব পাৰে এই দৃশ্যই তাকেই প্ৰতিয়ন কৰিছে এই মুহূৰ্তত যে বক্স পালেঙত লুকুৱাই ৰখা হৈছে উশাহ নিশাহ নোপোৱা এটা পৰিৱেশত এনেদৰে লুকুৱাই ৰখা হৈছে যিকোনো সময়ত যিকোনো অঘটন সংঘটিত হ'ব পাৰে এনেকুৱা ধৰণৰ এটা দুঃসাহস কৰিছে এই 10 বছৰীয়া শিশুটিক পৈশাচিক এই নিৰ্যাতন চলাবলৈ নিশ্চয় জয়ন্ত এয়া পৈশাচিক নিৰ্যাতন আপুনি 1-2 মিনিট নহয় 20 মিনিটকৈও অধিক সময় শিশুটিক সেই বিচনাৰ বাকচত ভৰাই ৰখা হৈছিল কি অভিযোগ আছিল বা সেই যি শিশুটিয়ে কি ধৰণৰ অপৰাধ কৰিছিল যাৰ বাবে এই ধৰণৰ পাশবিক শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ল নিশ্চয় আমাৰ মনত পৰিছে এই মুহূৰ্তত যে সংগীতা ৱালিয়ৰ কাণ্ড প্ৰায় 2.5 বছৰ পূৰ্বে গুৱাহাটীক চুকাৰি যোৱা এটা ঘটনা পুনৰাবৃত্তি হ'ল এইবাৰ পাঞ্জাবাৰীৰ জুৰিপাৰত গতিকে এই ঘটনাটোক লৈ অসমবাসীয়ে দৃষ্টি নিবদ্ধ ৰাখিছে শাস্তি বিচাৰিছে সেই পৰিয়ালটোক লৈ কিন্তু এই মুহূৰ্তত দিছপুৰ আৰক্ষী অধিক কঠোৰ হৈছে তেওঁলোকে গোটেই অভিযান আৰম্ভ কৰিছে আৰু পৰ্যায়ক্ৰমে তেওঁলোকে যিসমূহ ধাৰা সন্নিৱিষ্ট কৰিব লাগে গোচৰটোত সেই ধাৰাসমূহ সন্নিৱিষ্ট কৰিছে আৰু যিকোনো মুহূৰ্তত সেই অভিযন্তা দম্পতীক যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব তাৰ পূৰ্বৰ খবৰ আমি এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰায় 4 বছৰ যদি চোৱা হয় প্ৰায় 4 বছৰ ধৰি বন্ধ কৰা হিচাপে আছে কাৰণ বৰ্তমান 10 বছৰৰ শিশুটিৰ বয়স 6 বছৰ বয়সৰ পৰা কাম কৰাৰ কথা উল্লেখ কৰিছে গতিকে তেনেস্থলত 4 বছৰ ধৰি আইন উলংঘা কৰি আইন ভৰিৰে মোহাৰি এই অভিযন্তা দম্পতীয়ে এনেদৰে লোকচক্ষুত ধূলি দি এনেদৰে বন্ধ কৰা হিচাপে ৰাখিছে এটি 6 বছৰীয়া শিশুক এতিয়া যি 10 বছৰ হ'ল হয় আপুনি উল্লেখ কৰিছে প্ৰায় 4-5 বছৰ ধৰি সেই শিশুটি কৰ্মৰত হৈ আছিল আৰু তাৰ বিনিময়ত মাহিলী সেই শিশুটিৰ পৰিয়ালক 1000 টকাকৈ দিয়া হৈছিলে এই কথাখিনি 183 BNSSত উল্লেখ আছে অৰ্থাৎ আৰক্ষীয়ে এই মুহূৰ্তত যিখিনি ভাষ্য জালুকবাৰীৰ শিশুগৃহত থকা শিশুটিৰ পৰা যিখিনি তথ্য তেওঁলোকে প্ৰকাশ পাইছে সেই তথ্যৰ ভিত্তিত আমি দৰ্শকসকলক জনাইছোঁ যে মাহিলী 1000 টকাৰ বেতনত সেই শিশুটিক ৰখা হৈছিলে শিশু শ্ৰমিক নিয়োগ কৰিছিলে মাত্ৰ 10 বছৰীয়া এটা শিশু তাৰপিছত অকথ্য নিৰ্যাতন শিশুটিক যাতে অভিযানকাৰী দলে বিচাৰি নাপায় তাৰ প্ৰতি এটা হুৰুঙা ৰাখি নোযোৱাকৈ তেওঁলোকে বিচনাৰ বাকচত লুকাই ৰখাৰ নিচিনা ঘটনা 1-2 মিনিট নহয় 20 মিনিটকৈ অধিক সময় শিশুটিক লুকাই ৰখা হৈছিল গতিকে অপৰাধ জঘন্য অপৰাধ আৰু দিছপুৰ আৰক্ষীয়ে যিহেতু এটা কেছ ৰেজিষ্টাৰ কৰিছে আৰু সেই কেছটোত কেইবাটাও BNSত পস্কো আইনৰ আধাৰত তাত BNS সংযুক্ত কৰা হৈছে তাৰ বিৰুদ্ধে 183 BNSSৰো বৰ্তমান ধাৰা সন্নিৱিষ্ট কৰা হৈছে গতিকে কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি দেখিছোঁ প্ৰায় 2.5 বছৰ কাল সংগীতা দত্ত আৰু ৱালিউল ৰহমান কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছিলে নৱেম্বৰৰ মাহত মাত্ৰ 2 মাহ পূৰ্বে তেওঁলোকে কাৰাগাৰৰ পৰা ওলাবলৈ সক্ষম হ'ল আদালতত এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিছিল পল্টন বজাৰ আৰক্ষীয়ে ঠিক একেদৰে দিছপুৰ আৰক্ষীয়ে সেই গোটেই ঘটনাটোক এটা ছেলেঞ্জিক ৰূপ লৈ তেওঁলোকে এই যাতে শিশুটিৰ পৰিয়াল বা শিশুটি যাতে ন্যায় পাওক তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে বৰ্তমান তদন্তৰ প্ৰক্ৰিয়া দিছপুৰ আৰক্ষীয়ে কিন্তু আৰম্ভ কৰা বুলি আমি খবৰ লাভ কৰিছোঁ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এই অভিযন্তা দম্পতি দৃষ্টি ৰাখিব দীপাংকৰ আমি পৰৱৰ্তী সময়ত আৰু অধিক খবৰ লাভ কৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ গ্ৰেপ্তাৰ ACS নুপুৰ বৰা গোটানগৰৰ পৰা CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক নুপুৰৰ বিৰুদ্ধে বৰপেটাৰ জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তই CM ভিজিলেন্সত দাখিল কৰিছিল এজাহাৰৰ ভিত্তিত তদাৰকী কোষত ৰুজু হৈছিল 32-25 নম্বৰত গোচৰ নুপুৰৰ বিৰুদ্ধে অৰ্ধ শতাধিক লোকৰ ভূমি জালিয়াতিৰে নাম জাৰি কৰাৰ অভিযোগ লাখ লাখ টকাৰ বিনিময়ত পঞ্জীয়ন নকৰাকৈ ভূমিসমূহ কৰিছিল নাম জাৰি CM ভিজিলেন্সৰ তদন্তত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য আনহাতে বৰপেটাত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে চলাইছে অভিযানত প্ৰায় সন্দেহজনক 70 গৰাকী ব্যক্তিৰ ভূমি নথি জব্দ কৰিছে CM ভিজিলেন্সে জব্দকৃত ভূমিৰ নথিপত্ৰ পুনৰীক্ষণৰ বাবে CM ভিজিলেন্সে প্ৰেৰণ কৰিছিল সংশ্লিষ্ট কৰ্তৃপক্ষলৈ নথিপত্ৰত বিসংগতি ধৰা পৰাৰ পাছতে পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে নুপুৰ বৰাক উল্লেখযোগ্য যে 15 ছেপ্টেম্বৰত CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছিল নুপুৰ বৰাক আৰক্ষীৰ দুৰ্বল চাৰ্জশ্বিটৰ বাবে জামিন লাভ কৰিছিল নুপুৰে 56 দিন কাৰাগাৰত থাকি 11 নৱেম্বৰত জামিন লাভ কৰিছিল নুপুৰ বৰাই আৰু সেই নুপুৰ বৰাক আজি আকৌ এবাৰ CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে গোটানগৰৰ পৰা CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত গোটানগৰৰ বাসগৃহত অভিযান চলাই কোটি কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল সোণ হীৰাৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল গুৱাহাটীৰ বিভিন্ন স্থানত মাটি ক্ৰয় কৰা তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল
লকাৰত পৰীক্ষা কৰা হৈছিল। বৰপেটাৰ SBI শাখাত লকাৰ পৰীক্ষা কৰি কোটি টকা বা লাখ লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছিল। ভূমি জালিয়াতিৰে দুৰ্নীতিৰ এক কলংকিত অধ্যায় ৰচনা কৰা এইগৰাকী নুপুৰ বৰা ACS নুপুৰ বৰা আকৌ এবাৰ গ্ৰেপ্তাৰ হৈছে। সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ। বিৰিঞ্চি, আকৌ এবাৰ গ্ৰেপ্তাৰ কৰা হৈছে নুপুৰ বৰাক। বিভিন্ন ধৰণৰ তথ্য প্ৰমাণ, জালিয়াতিৰ বিভিন্ন তথ্য প্ৰমাণ লাভ কৰা হৈছে এই বিতৰ্কিত ভ্ৰষ্টাচাৰী নুপুৰ বৰাৰ বিৰুদ্ধে। জয়ন্ত, চাওক, আচলতে চাকৰি জীৱনৰ মাত্ৰ 6টা বছৰ চাকৰি কৰিয়েই এইগৰাকী ইমানেই এগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয় ACS বিষয়া যে তেওঁ দুবাৰকৈ গ্ৰেপ্তাৰ হ'ল। 6 বছৰত তেওঁ দুবাৰকৈ গ্ৰেপ্তাৰ হৈছে আৰু 6টা বছৰ তেওঁ চাকৰি কৰি তেওঁৰ আয় বহিৰ্ভূত সম্পত্তিৰ পৰিমাণ 416%। তেতিয়াহ'লে সেই শতাংশতে আচলতে আপুনি গম পাব যে এগৰাকী নুপুৰ বৰাই চাকৰিত যোগদান কৰা দিনৰে পৰা কিমান কোটি কোটি টকা তেওঁ আত্মসাৎ কৰিছে। ভূমি জালিয়াতিৰ নামত কিমান হকে বিহকে লোকৰ মাটি তেওঁ আনৰ নামত নামজাৰি কৰি খায়। সত্ৰৰ ভূমিয়ে হওক বা যিকোনো চৰকাৰী ভূমিয়ে হওক অন্য এটা চক্ৰক বিক্ৰী কৰি কিমান কোটি কোটি টকা তেওঁ লাভ কৰিছে, সেই কথাখিনি সেই শতাংশবিলাকতে আমি ইতিমধ্যে গম পাম। আৰু আমি যদি কওঁ যে ইয়াৰ পূৰ্বে গোটানগৰ সেই বাসগৃহত প্ৰায় 80 লাখ টকা উদ্ধাৰ কৰিছিল নগদ, আৰু পৰৱৰ্তী সময়ত যেতিয়া তেওঁক জেৰা কৰা হৈছিল তেতিয়া সেই গোলাঘাট আৰু বৰপেটাৰ লকাৰৰ পৰা মুঠ 1,44 লাখ টকা জব্দ কৰা হৈছিল সোণৰ অলংকাৰ, হীৰাৰ অলংকাৰ। একে সময়তে মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা এপাৰ্টমেণ্টৰ নথি-পত্ৰ জব্দ কৰা হৈছিল, ভূমিৰ নথি জব্দ কৰা হৈছিল। বৰপেটাৰ তেওঁৰ যিটো ভাড়াঘৰ, সেই ভাড়াঘৰৰ পৰা তেওঁ লাখ টকাৰ তেওঁৰ সম্পত্তি জব্দ কৰা হৈছিল। গতিকে এই ধৰণৰ নুপুৰ বৰা সেই তালিকাখন আমি যদি কৈ থাকোঁ তাৰ অন্ত নাপায়। আৰু পৰৱৰ্তী সময়ত যেতিয়া তেওঁ জামিন পাই ওলাই গৈছিল তাৰ পাছতে একাংশ লোক, প্ৰায় 70জনতকৈ অধিক লোকে বৰপেটাৰ আয়ুক্তৰ ওচৰত গৈ অভিযোগ কৰিছিল যে তেওঁলোকৰ মাটিখিনি তেওঁলোকৰ নামত নাই, সেই মাটিখিনি অন্য এটা চক্ৰৰ নামত নামজাৰি হৈছে। আৰু কেতিয়া নামজাৰি হৈছে, যিখিনি সময়ত এইগৰাকী নুপুৰ বৰা চক্ৰ বিষয়া হিচাপে যেতিয়া কাৰ্যকাল কৰি আছিল আৰু তাৰ পাছতে যেতিয়া সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ দায়িত্ব CM ভিজিলেন্সৰ হাতত পৰিল, CM ভিজিলেন্সে সেই সকলোখিনি তদন্ত কৰি তথ্য প্ৰমাণ পোৱাৰ পাছত আজি গ্ৰেপ্তাৰ কৰিছে। গতিকে এই মুহূৰ্তত তেওঁক CM ভিজিলেন্সৰ কাৰ্যালয়ত জেৰা চলাই থকা হৈছে। হয়তো বিয়লিৰ ভাগলৈ তেওঁক আদালতত হাজিৰ কৰি পুনৰ জিম্মাত লোৱাৰ পাছত আচলতে এইগৰাকী নুপুৰ বৰাক যেতিয়া জেৰা কৰিব, সেই কেৱল সেই 70গৰাকী ব্যক্তিয়ে নহয় আৰু বহু লোক আচলতে CM ভিজিলেন্সৰ কাৰ্যালয়লৈ আহিয়ে আছে যে তেওঁলোকৰ মাটিখিনি নামজাৰিত ক'ৰবাত খেলি মেলি কাৰোবাৰ মাটি কাৰোবাৰ নামত নামজাৰি হৈছে। সেই সকলোখিনি কৰিছিল এইগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াৰ কাৰ্যকালত। গতিকে এইগৰাকী নুপুৰ বৰা সেই 2019ত তেওঁ যোগদান কৰিছিল, 2019ৰ পৰা 2025ত তেওঁ গ্ৰেপ্তাৰ হ'ল, পুনৰ এতিয়া 26 চনত গ্ৰেপ্তাৰ হৈছে। গতিকে তেওঁ কি ধৰণৰ কাণ্ডৰ কাৰখানা কৰিছিল তেওঁৰ কাৰ্যকালত, সেই কথাখিনি তেওঁৰ সেই যি আচলতে আমি তালিকা গাই দিছোঁ সেই তালিকাখন চালে স্পষ্ট হৈ পৰিব। তেওঁ গৰৈমাৰী ৰাজহ চক্ৰ হিচাপে শেহতীয়াকৈ থকা অৱস্থাত যেতিয়া গ্ৰেপ্তাৰ হৈছিল, বৰ্তমানলৈকে তেওঁ নিলম্বিত হৈ আছে। গতিকে 416% তেওঁ আয় বহিৰ্ভূত সম্পত্তি আছে। গতিকে সেই গোচৰটোতো আছেই। গতিকে এই বৰপেটাৰ এইসকল লোক, যিসকল লোকে খাটি খোৱা লোক, তেওঁলোকৰ সেই ভূমিখিনি এটা বিশেষ চক্ৰক তেওঁলোকে নামজাৰি কৰি দিছে, য'ত সহযোগ কৰিছিল একাংশ লাটমণ্ডলে। গতিকে পৰৱৰ্তী সময়ত হয়তো সেই বৰপেটাৰ সেইখিনি সময়ত কাম কৰা যিসকল লাটমণ্ডল আছে, সেই লাটমণ্ডল সকলো তদন্তৰ আওতালৈ আহিব। সেই লাটমণ্ডলসকলক যেতিয়া জেৰা কৰিব তেতিয়া আচলতে স্পষ্ট হ'ব যে বৰপেটা জিলাত সত্ৰৰ ভূমি বা চৰকাৰী ভূমি কিমান কোটি টকাৰ বিনিময়ত বিক্ৰী কৰিছিল, সেই চক্ৰটো প্ৰকৃততে কোন, যে সেইসকল ব্যক্তিৰ নামত এইগৰাকী নুপুৰ বৰা হকে বিহকে যে নিশাৰ ভাগত সেইখিনি সময়তে অভিযোগ উঠিছিল যে নুপুৰ বৰা দিনৰ ভাগত কাৰ্যালয়লৈ নাযায়, তেওঁ সন্ধিয়াৰ ভাগত যায় আৰু সন্ধিয়াৰ ভাগতে তেওঁ চকু মুদি যিসমূহ ফাইল দালালে তাৰ সাজু কৰি ৰাখে সেইসমূহ চহী কৰে আৰু তেওঁ এটা বেগত সেই টকাৰ বেগটো লৈ তেওঁ গুচি আহে। গতিকে তাৰ পৰা স্পষ্ট হৈছে এগৰাকী নুপুৰ বৰা কেনেধৰণৰ এগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়া, তেওঁ কেৱল টকাৰ বাবে যে চাকৰি কৰিছে। নিশ্চয় বিৰিঞ্চি, বেংকৰ পৰাই হওক বাসগৃহৰ পৰাই হওক কোটি কোটি টকা যিসময়ত জব্দ কৰা হৈছে আৰু তাৰ পিছতো সকলোখিনি তথ্য প্ৰমাণ থকাৰ পিছতো কিন্তু আৰক্ষীৰ দুৰ্বল চাৰ্জশ্বীট যাৰ সুযোগ লৈ ওলাই আহিছে কাৰাগাৰৰ বন্ধ কোঠৰীৰ পৰা নুপুৰ বৰা। গতিকে আকৌ এবাৰ গ্ৰেপ্তাৰ হৈছে। আকৌ সেই প্ৰশ্ন যে চাৰ্জশ্বীটখন আচলতে কিমান শক্তিশালী কৰিব আৰক্ষীয়ে সকলো তথ্য প্ৰমাণ থকাৰ পিছতো। নিশ্চয় আচলতে নিশ্চয়কৈ জয়ন্ত, আচলতে সেই সকলোখিনি কৰাৰ পাছত আচলতে যেতিয়া তেওঁ বিশেষ ন্যায়াধীশৰ আদালতে যেতিয়া তেওঁক জামিন দিয়া হৈছিল তাৰ পাছতে কিন্তু সেই ৰায়ক আচলতে প্ৰত্যাহ্বান জনাই CM ভিজিলেন্সে উচ্চ ন্যায়ালয়ত
তেওঁ সেই প্ৰত্যাহ্বান আবেদন ইতিমধ্যে জনাইছিল, কিন্তু সেই সকলোখিনি যিহেতু শুনানি পৰ্যায়তে আছে। গতিকে এইবাৰ যিহেতু বৰপেটা জিলা আয়ুক্ত আৰু সহকাৰী জিলা আয়ুক্তই গোচৰ ৰুজু কৰিছে, একাংশ লোকে নথি-পত্ৰ আহি জমা দিছে, সকলোখিনি তথ্য প্ৰমাণ নুপুৰ বৰাৰ বিৰুদ্ধে যিহেতু আছে। গতিকে এইবাৰ তেওঁ দীঘলীয়া সময়ৰ কাৰণে যে কাৰাগাৰ আৰোহী হ'ব লাগিব সেই কথাটো প্ৰায় নিশ্চিত হৈছে। ধন্যবাদ বীৰেন সিং। পুনৰ বিতৰ্কত নগাঁৱৰ ৰাহাত হাস্পতাল। ৰাহাত হাস্পতালত ভুল চিকিৎসাৰ বলি হৈ এগৰাকী মহিলাৰ মৃত্যু। চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ অভিযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বটদ্ৰৱাৰ ৰামপুৰ সত্ৰৰ এগৰাকী মহিলা জ্বৰত আক্ৰান্ত হোৱাৰ বাবে ভৰ্তি কৰোৱা হৈছিল ৰাহাত হাস্পতালত। ৰুকিয়া খাতুন নামৰ মহিলাগৰাকী চিকিৎসকৰ ভুল চিকিৎসাৰ অভিযোগ তুলি আত্মীয়ই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। হাস্পতাল কৰ্তৃপক্ষই মৃতকৰ পৰিয়ালক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আকৌ এবাৰ বিতৰ্কত এয়া নগাঁৱৰ ৰাহাত হাস্পতাল। চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ এগৰাকী মহিলা ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগক কেন্দ্ৰ কৰি ৰোগীৰ আত্মীয় উত্তেজিত হৈ পৰা পৰিলক্ষিত হয়। হাস্পতালত আৰক্ষী লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। বটদ্ৰৱা ৰামপুৰ সত্ৰৰ এগৰাকী মহিলা জ্বৰত আক্ৰান্ত হৈছিল। মহিলাগৰাকীক এই হাস্পতালখনত ভৰ্তি কৰোৱা হৈছিল। ৰুকিয়া খাতুন নামৰ মহিলাগৰাকীক চিকিৎসকে ভুল চিকিৎসা কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হাস্পতাল কৰ্তৃপক্ষই মৃতকৰ পৰিয়ালক মাৰপিট কৰাৰো অভিযোগ উত্থাপন হৈছে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। আমাৰ স্থানীয় সংবাদদাতা মুজাম্মিল হকৰ সৈতে সংযুক্ত হৈছোঁ। মুজাম্মিল, বহু গুৰুতৰ অভিযোগ উত্থাপন হৈছে চিকিৎসকৰ বিৰুদ্ধে। কেৱল ভুল চিকিৎসাই নহয়, ৰোগীৰ আত্মীয়ক, নিহত মহিলাগৰাকীৰ আত্মীয়ক মাৰপিট কৰাৰো অভিযোগ উত্থাপন হৈছে। বৰ্তমান পৰিস্থিতি কেনেকুৱা হাস্পতালখনত? হয়, নগাঁৱৰ যিটো ৰাহাত হস্পিটেল আছে, এই ৰাহাত হস্পিটেলত পুনৰ এক বিতৰ্কৰ সৃষ্টি হৈছে। আগতো তেনেকুৱা ঘটনা সংঘটিত হৈছিলে, ভুল চিকিৎসাৰ বলি হোৱাৰ ঘটনা তেনেকুৱা সংঘটিত হৈছিলে। আজি পুনৰ এই ঘটনা সংঘটিত হোৱাৰ বটদ্ৰৱাৰ ৰামপুৰ সত্ৰৰ ৰুকিয়া খাতুন নামৰ এগৰাকী মহিলাক ভৰ্তি কৰোৱা হৈছিল। তেওঁ জ্বৰত আক্ৰান্ত হৈ আছিল আৰু জ্বৰত আক্ৰান্ত হৈ থকাৰ কাৰণে তাত ভৰ্তি কৰোৱা হৈছিল, চিকিৎসা চলি আছিলে। হঠাৎ মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু মহিলাগৰাকীৰ মৃত্যু হয়। আৰু পৰিয়ালৰ লোকসকলে যিহেতু অভিযোগ এইকাৰণে কৰে যে যিহেতু মহিলাগৰাকী সম্পূৰ্ণৰূপে সুস্থ হৈ আছিলে, কেৱল মাত্ৰ জ্বৰত আক্ৰান্ত হৈ আছিলে আৰু তেওঁলোকৰ চিকিৎসাৰ পিছতে মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে আৰু তাৰ পিছতে মহিলাগৰাকী আৰু এই লৈ পেলাই তেওঁলোকৰ পৰিয়ালৰ লোকসকলে অভিযোগ উত্থাপন কৰিছিলে। হস্পিটেল কৰ্তৃপক্ষক অভিযোগ দিছিলে। অভিযোগ দিয়াৰ পিছতে ওলোটা হস্পিটেল কৰ্তৃপক্ষই তেওঁলোকক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে। পৰিয়ালৰ লোকসকল, ৰুকিয়া খাতুনৰ পৰিয়ালৰ লোকসকলক মাৰপিট কৰাৰ অভিযোগ উঠে। আৰু এই লৈ পেলাই যিহেতু বটদ্ৰৱাৰ ৰামপুৰ সত্ৰৰ পৰা ৰাহাত হস্পিটেলটো বেছি এটা দূৰত নহয়, পৰিয়ালৰ লোকসকলে তাত আহি পেলাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত আৰক্ষী আহি পেলাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। কিন্তু এটা কথা উল্লেখ কৰিবলৈ যিটো ৰাহাত হস্পিটেল আছে, ৰাহাত হস্পিটেলৰ পুনৰ আগতেও তেনেকুৱা বহুতো বিতৰ্কৰ সৃষ্টি হৈছিলে। কিন্তু ইয়াৰ পিছতো এই ভুলৰ পৰাও কিন্তু তেওঁলোকে শিক্ষা নললে। পুনৰ কিন্তু তেওঁলোকে ৰোগীৰ লগত যিটো ব্যৱহাৰ কৰিব লাগে বা ৰোগীৰ যিখিনি চিকিৎসা কৰিব লাগে সেইখিনি চিকিৎসা তেওঁলোকে ভালদৰে কৰা নাই বুলিও ৰুকিয়া মৃতকৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে। জয়ন্ত, ধন্যবাদ মুজাম্মিল। বিধায়ক পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ৰাইজ। চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে খিলঞ্জীয়াৰ ভূমি বেদখল কৰাৰ অভিযোগ। স্বাৱলম্বিতাৰ কথা দোহাই দি ৰাজহুৱা ভূমি ব্যক্তিগত কৃষি সমবায়ৰ নামত নামজাৰি কৰাৰ অভিযোগ। চিপাঝাৰ সমষ্টিৰ শিঙিমাৰী কানিদলৰ দৰিদ্ৰ অনুসূচিত জাতিৰ ৰাইজৰ 182 নম্বৰ দাগৰ 87 বিঘা 2 কঠা 16 লেচা ভূমি অনিয়মেৰে নিজৰ নামত নামজাৰি কৰাৰ অভিযোগ। দৌৰাংগ বহুমুখী সমবায় সমিতিৰ নামত বেদখল কৰা মাটিখিনি বিভাগীয়ভাৱে নামজাৰি কৰি মাটিখিনিত খান্দিলে অমৃত সৰোবৰ পুখুৰী। 1972 চনতে চৰকাৰীভাৱে পঞ্জীয়নভুক্ত চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী কানিদল কৃষি আৰু মৃৎশিল্প সমবায় সমিতিয়ে 182 নম্বৰ দাগৰ 87 বিঘা 2 কঠা 16 লেচা ভূমিত মৎস্য আৰু মৃৎশিল্পৰ
উৎপাদনমূলক কৰ্ম কৰি আহিছিল। ভুক্তভোগী ৰাইজে বিধায়কৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী, জিলা আয়ুক্তক দিলে লিখিত অভিযোগ। আনকি আদালততো গোচৰ ৰুজু কৰিছে ৰাইজে। এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে। এই যদি দ্বিতীয়বাৰ এই পৰমানন্দ ৰাজবংশীৰ নিচিনা যদি বিধায়ক এজনক যদি টিকট দিয়ে, তেতিয়াহ'লে আমি প্ৰায় দৰং জিলাৰ যিমান আমাৰ হিন্দু SC জাতি আছো, আমি কিন্তু একত্ৰিত নহয়। আমি মুখ্যমন্ত্ৰী মহোদয় আৰু দিলীপ শইকীয়া মহোদয়ক আমি অনুৰোধ জনাওঁ যে শিঙিমাৰী কান্দিদল মৃৎশিল্প সমবায় সমিতি 100 ঘৰ গিৰিয়ে এইখিনি এই মাটিৰ পৰা আমি তাৰ পৰা জীৱন নিৰ্বাহ কৰি আছোঁ। আমি বুলিয়ে নহয়, মেদা নিয়ে, খেনিপাৰা নিয়ে, গণেশগুৰি নিয়ে, ইয়াৰ পৰা মাটি নি সিহঁতে জীৱিকা নিৰ্বাহ কৰিছে। আপোনালোকে আমাৰ ফালে অলপমান চাই কিনে অলপমান দয়া উপজয় কৰে যেন আমাৰ SC মানুহখিনিৰ কাৰণে। আমাৰ যিখিনি অনুসূচিত জাতি, পিছপৰা জাতিখিনিক মানে তেওঁ ঠগবাজিৰে ডকুমেণ্টছবিলাক বুদ্ধি কৰি লৈ যাই পেলাই তেওঁ কি কৰিছে, তেওঁ নিজৰ ঘৈণীয়েকৰ নামত দৰঙৰ নামত সেই বস্তুটো লিখি দিছে। তেওঁ মানে এনেকুৱা প্ৰলোভন আমাক দিব নালাগে। আৰু যদি এইবাৰ যদি আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি আমাৰ গোটেইখিনি SC অনুসূচিত জাতি আমি ভাল পাওঁ, আমি তেওঁৰ লগত আছোঁ। ছাৰে যদি এই পৰমানন্দ যদি টিকেটটো দিয়ে, তেতিয়াহ'লে আমি তাৰ পৰা ভালদৰে পাতিম। জাগিৰোডত মানৱ সমাজক লজ্জানত কৰা এটি ঘটনা। মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী মহিলাই ৰাজপথৰ দাঁতিত প্ৰসৱ কৰে। ইতিমধ্যেই মৃত্যু ঘটিছে সদ্যজাত কন্যা সন্তানটিৰ। অসুস্থ মাতৃগৰাকীৰো অৱস্থা সংকটজনক। জাগিৰোড আৰক্ষী থানাৰ সন্মুখত এই ঘটনা সংঘটিত হয়। কোনো মানৱৰূপী দানৱৰ কামনাৰ বলি হৈ ৰাজপথতে প্ৰসৱ কৰিলে মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকীয়ে। জাগিৰোড আৰক্ষী থানাৰ সন্মুখতে পুৱতি নিশা মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাগৰাকীয়ে প্ৰসৱ কৰে এটি কন্যা সন্তান। জন্মৰ পিছতে মৃত্যু হোৱা সন্তানটি কাষতে লৈ অসুস্থ অৱস্থাত পৰি থাকিল মহিলাগৰাকী। অৱশেষত জাগিৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসাকৰ্মীয়ে উদ্ধাৰ কৰে মৃত শিশুটিৰ লগতে অসুস্থ মহিলাগৰাকীক। তাৎপৰ্যপূৰ্ণ বিষয় যে থানাৰ সন্মুখতে পৰি থকা মহিলাগৰাকীক খবৰ ল'বলৈ আহৰি নাপালে আৰক্ষীয়ে। চিকিৎসাকৰ্মীয়ে উদ্ধাৰ কৰি নিয়াৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ দায়িত্ব সামৰিলে আৰক্ষীয়ে। এই ঘটনাই আচৰিত কৰি তুলিছে জাগিৰোডৰ সচেতন মহলক। আমি ফুৰিব ওলাইছোঁ, তেতিয়া চাওঁ পোৱালিটো লৈ খেলি আছে, কিন্তু এইটো পাগলী হয়, কিন্তু আমি গম নাপাওঁ ক'ৰ পৰা আহিছে কি কথা, কিন্তু জানো ইয়াৰ শিলভাঙা ঘৰ বুলি কয়, কিন্তু পুৰা স্পষ্টকৈ গম নাপাওঁ। আৰু থানাৰ মাজমজিয়াতে পৰি আছে, আপোনালোকে চাব পাৰে এইখিনিলৈকে। এইটো চাওক কেনেকুৱা অৱস্থা, ল'ৰাজনক দেখাব নোৱাৰে। এতিয়া কুকুৰ মেকুৰীৰ নিচিনা হৈছে মানুহ জীৱনখিনি। নাই, বাচ্ছাটো মৰিলে, তাকো ছোৱালী হয়। এই মুহূৰ্তত আমি জাগিৰোড আৰক্ষী থানাৰ ঠিক সন্মুখ ভাগত উপস্থিত আছো। আৰু এই পদপথতে এইখিনি স্থানতে আচলতে যিগৰাকী মহিলা, যিগৰাকী মানসিকভাৱে অসুস্থ যিগৰাকী মহিলা, সেই মহিলাগৰাকীয়ে সন্তান প্ৰসৱ কৰিছে। আৰু আমি স্থানীয় এগৰাকী লোক আছে, আমি তেওঁৰ পৰা কিছু কথা জানিম। আচলতে থানাৰ সন্মুখতে এনেধৰণৰ এটা ঘটনা হৈছে, কি আপুনি আচলতে কেনেকে গম পাইছে, কি কৈছে? নাই, এইটো কি জানে আপুনি, ধৰক সেইজনী এজনী মানসিক বিকাৰগ্ৰস্ত ছোৱালীক ধৰক তেনেকুৱা অবৈধ সম্পৰ্ক কৰিব নাপায়। কাৰণ কিয় জানে, সকলোৰে ঘৰত হেৰি আছে বা মাইকী আছে, বাচ্ছা আছে, কিন্তু অবৈধভাৱে এনেকুৱা কাম কৰিলে অন্তত আমাৰ জাগিৰোডৰ সমাজখন মানে বেয়া হৈ যায়। সেইকাৰণে এইবিলাক সদায় বন্ধ কৰিব লাগে। মহিলাগৰাকী এতিয়া বৰ্তমান ধৰক জীৱিত অৱস্থাত আছে, কিন্তু সন্তানটো বৰ্তমান মৃত হৈ গৈছে। কন্যা সন্তান আছিল? হয়, কন্যা সন্তান। এই মুহূৰ্তত ক'ত লৈ গৈছে তেওঁলোকে? এওঁক এতিয়া বৰ্তমান আমাৰ জাগিৰোডৰ নখোলা অসমী চিকিৎসালয়লৈ লৈ গৈছে। হয়, নিশ্চয়কৈ এনেধৰণে আচলতে জাগিৰোডৰ এই পৰিৱেশ আচলতে মানুহ বুলি ক'বলৈ আচলতে লাজ লগা এটা পৰিৱেশ হৈছে, কিয়নো কাৰোবাৰ কামনাৰ বলি হৈছে এগৰাকী মানসিক বিকাৰগ্ৰস্ত বা মানসিকভাৱে অসুস্থ এগৰাকী মহিলা। জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিগৰাকী আছে, আমি আপোনাৰ পৰা কিছু কথা জানিম। আচলতে নিজকে মানুহ বুলি ক'বলৈ আচলতে লাজ লগা হৈছে। নিশ্চয়ভাৱে নিজকে মানুহ বুলি এই ঘটনাটোৱে আচলতে জাগিৰোডবাসী ৰাইজক বা আমাক জাগিৰোডবাসী হিচাপে আমি লাজ পাইছোঁ, অত্যন্ত লাজ পাইছোঁ, দুখ পাইছোঁ। আৰু আমাৰ খং আছে, ক্ষোভো আছে। এইটো বাবে খং আছে, এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাক কামনাৰ বলি হৈছে,
অৰপিখাচৰ। আৰু এটা কথা তাৎপৰ্যপূৰ্ণ বিষয় আচলতে জাগিৰোড থানাৰ ঠিক সন্মুখত ভাগত কিন্তু কোনো আৰক্ষীৰ লোক আপোনালোকে দেখিছে নেকি? নাই আমি এতিয়ালৈকে আছো আমি ইয়াত প্ৰায় বহু সময় হ'ল আমি ইয়াত থাকা, কিন্তু এতিয়া থানাৰ সন্মুখতে থানাৰ গাতে লাগি থকা এটা পদপথত এগৰাকী মহিলাই প্ৰসৱ কৰিলে, কিন্তু থানা কৰ্তৃপক্ষই কিন্তু এতিয়ালৈকে খবৰ এটা নললে। আচ্ছা, এই কাৰ্যক আমি কিন্তু নিন্দা দিছো, এই কথা গৰিহণা জনাইছো। নিশ্চয় ধন্যবাদ জনাইছো আপোনাক। আৰু আচলতে ক'ব লাগিব মানৱ সমাজক লজ্জাজনক কৰা যি ঘটনা আচলতে সংঘটিত হৈছে, এগৰাকী পদপথত এগৰাকী মানসিকভাৱে অসুস্থ মহিলাই প্ৰসৱ কৰিছে সন্তান, আৰু সেই কন্যা সন্তানটি ইতিমধ্যে মৃত্যু হৈছে। আৰু মহিলাগৰাকীক ইতিমধ্যে জাগিৰোডৰ যি মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়, সেই চিকিৎসালয়ৰ চিকিৎসক বা নাৰ্ছ বা কৰ্মচাৰীসকলে আহি ইতিমধ্যে উদ্ধাৰ কৰিছে আৰু তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে। মাইবঙত পুৱাই ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ'ল কেইবাটাও ঘৰ। মাইবং ষ্টেচনৰ পাছফালে থকা আৱাসিক এলেকাত জুই, ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। জুইত কেইবা লাখ টকাৰ সামগ্ৰী ভস্মীভূত। কেইবাটাও বাসগৃহত এয়া অগ্নিকাণ্ডৰ সূত্ৰপাত। মাইবং ষ্টেচনৰ পিছফালে থকা আৱাসিক এলেকাত জুই, ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ কেইবা ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডত অৱশ্যে কোনো লোক হতাহত হোৱা নাই, কিন্তু কেইবা লক্ষাধিক টকাৰ সামগ্ৰী জ্বলি ছাৰখাৰ হয় এই বিধ্বংসী অগ্নিকাণ্ডত। हम तो डेली ये काम कर खाता बाबू, घर में कुछ नहीं बचा, आगुन लग के सब जल गया, हमरा तो कुछ नहीं बचा, जो पहना है कपड़ा वही सिर्फ बचा है, कुछ नहीं बचा बाबू। अभी हम क्या, इतना घर में रहा सामान सब जल गया। अभी सरकार हम लोग को देने से तो ठीक होता। 5 घर जला, 5 घर जला। हमरा तो कुछ नहीं निकला बाबू, जो बदन में कपड़ा पहना है वही हम काम में चला गया, सुबह 5-6 बजे चला गया। आग लगा तो पता नहीं चला, सुना लड़के हम तो काम में गया रहा, फोन किया माँ हम लोग घर के पीछे आगुन लग गया। हम लोग ठीक है, हम आते जब गाड़ी से आता है तो जल के सबसे हम स्टेशन में आते तो कुछ पूरा आगुन लग गया, हम तो कुछ नहीं निकल सका, जो बदन में पहना कपड़ा वही। लड़की रहा घर में तो आगुन देख के निकल के भाग आया। হুজাই মুৰাঝাৰত পথ দুৰ্ঘটনাত 12 ঘণ্টাৰ ভিতৰতে 4 যুৱকৰ মৃত্যু। নিশা পথ দুৰ্ঘটনাত 2 যুৱকৰ মৃত্যু হোৱাৰ পিছত পুৱাৰ ভাগত হোৱা দুৰ্ঘটনাত আন 2 যুৱকৰ মৃত্যু হয়। নিশা ট্ৰাকৰ খুন্দাত মৃত্যু হৈছিল 2জন যুৱকৰ। মৃত যুৱক দুজনৰ নাম ৰতন দাস আৰু লক্ষীন্দ্ৰ দাস। আজি পুৱাৰ ভাগত দুৰ্ঘটনাত পুনৰ প্ৰাণ গ'ল আন 2 যুৱকৰ। মুৰাঝাৰ চৌধুৰী বজাৰত বাইক দুৰ্ঘটনাত মৃত্যু 2 যুৱকৰ। পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এনেদৰে ইতিমধ্যে মৃত্যু হোৱাৰ দৰে এনে বাতৰি আমি কেতিয়াও প্ৰকাশ কৰা নাছিলো। আচলতে হৈছে এম্বুলেন্স আৰক্ষী প্ৰশাসন ইতিমধ্যে আমি ঘৰৰ পৰা শব্দহে পাই শব্দ শুনি আহিছোঁ, 2খন গাড়ী যে মুখামুখি সংঘৰ্ষ হৈছে। পূবফালৰ পৰা এখন ডবল কেৰিং কৰি পূবফালৰ পৰা অহা বাইকখন আছিলে, পশ্চিম ফালৰ পৰা জোনাবজন অকলে আহিছিলে। আহি পেলাই 2খন গাড়ীয়ে মুখামুখি সংঘৰ্ষ হৈছে। মুখামুখি সংঘৰ্ষ হওঁতে 2জন দুইফালে চিটিকি যোৱাৰ কাৰণে এইজন স্পট জেগাতে ডেড হ'ল। কেইজন মৃত্যু হৈছে? 2জনৰ ডেড আমি দেখি পাইছোঁ আৰু এজন হেভি ইঞ্জুৰিড পঠোৱা হৈছে। টোটেল কেইজনৰ এক্সিডেণ্ট হৈছিল? 3জন। 2খন বাইকে 3জন মানুহ। মৃত যুৱক দুজনৰ নাম ৰতন দাস আৰু লক্ষীন্দ্ৰ দাস। আজি পুৱাৰ ভাগত দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এই 2 যুৱকে। মুৰাঝাৰ চৌধুৰী বজাৰত বাইক দুৰ্ঘটনাত পতিত হৈ এই 2 যুৱকৰ মৃত্যুৰ পিছত এক শোকাকুল পৰিৱেশ আৰু সমান্তৰালকৈ ধাৰাবাহিক ৰূপত এই দুৰ্ঘটনা সংঘটিত হৈছে। 4 যুৱকৰ মৃত্যু। হুজাইৰ মুৰাঝাৰত 12 ঘণ্টাৰ ভিতৰত এই 4 যুৱকে মৃত্যুক সাৱটি ল'লে। আমাৰ সতীৰ্থ স্থানীয় সংবাদদাতা আব্দুল হাকিমৰ সৈতে সংযুক্ত হৈছোঁ। আব্দুল, 12 ঘণ্টাত দুটাকৈ দুৰ্ঘটনাত 4 যুৱকৰ প্ৰাণহানি। হয় জয়ন্ত, ক'ব লাগিব হোজাই জিলাৰ মুৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত পৃথকে 2খনকৈ স্থানত 4জনকৈ যুৱক মৃত্যুত আঁকোৱালি লোৱাৰ লগতে এজন যুৱক সংকটজনক অৱস্থাত হোজাই হাম হস্পিটেলত
চিকিৎসাধীন অৱস্থাত আছে। আৰু প্ৰথমটো দুৰ্ঘটনা সংঘটিত হৈছিলে যোৱা নিশা ৰতন দাস আৰু লক্ষীন্দ্ৰ দাস নামৰ দুই যুৱকে মোৰাজাৰৰ পৰা নিজ ঘৰলৈ লংকা অভিমুখে গৈ থকা অৱস্থাত জয়নগৰত দুৰ্ঘটনা সংঘটিত হয়। এখন ট্ৰাকে 0944 নম্বৰৰ ট্ৰাকে খুন্দিয়াই থিতাতে নিহত কৰে। আৰু দ্বিতীয়টো দুৰ্ঘটনা পুৱাৰ ভাগত চৌধুৰী বাজাৰত আব্দুল আহাদ আৰু আব্দুৰ ৰহমান নামৰ দুই যুৱক থিতাতে নিহত হৈছে আৰু এজন যুৱক সংকটজনক অৱস্থাত হোজাই হাম হস্পিটেলত ভৰ্তি কৰা হৈছে। ক'ব লাগিব দ্বিতীয়টো দুৰ্ঘটনা হৈছিলে যিটো পুৱাৰ ভাগত এখন নাম্বাৰ প্লেটবিহীন বাইক আৰু এখন নাম্বাৰ প্লেট থকা বাইকৰ মাজত মুখামুখি সংঘৰ্ষত দুজন যুৱক থিতাতে নিহত হৈছে। এই লৈ সমগ্ৰ হোজাইৰ মোৰাজাৰ অঞ্চলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে জয়ন্ত। আব্দুল, ধন্যবাদ। দেৰগাঁৱত অসম গণ পৰিষদৰ সংকল্প সমাৱেশ। 15,000ৰো অধিক লোকৰ সমাগমেৰে অনুষ্ঠিত হ'ব এই সংকল্প সমাৰোহ। উপস্থিত থাকিব অগপৰ সভাপতি অতুল বৰাকে আদি কৰি কেইবাগৰাকীও শীৰ্ষ নেতা। পুৱাৰীৰ পৰা দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰত এই সংকল্প সমাৰোহৰ পূৰ্ণ ব্যস্ততা দেখিবলৈ পোৱা হৈছে। দলৰ কেন্দ্ৰীয় সমিতিয়ে দেৰগাঁৱত এখন সংকল্প সমাৱেশ আজি অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত ল'লে আৰু সেই সিদ্ধান্ত অনুসৰি আমি আজি দেৰগাঁও নয়ন সমাজ স্মৃতি পথাৰত সংকল্প সমাৱেশ আজি আমি অনুষ্ঠিত কৰিম। কেন্দ্ৰীয় সমিতিৰ সভাপতি কাৰ্যকৰী সভাপতিকে ধৰি সকলোখিনি সদস্য আজি উপস্থিত থাকিব। মহানগৰীৰ নুনমাটিত হিট এণ্ড ৰানৰ ঘটনা। স্কুটি চালকক খুন্দা 4চকীয়া বাহনৰ। নুনমাটি ছেক্টৰ 3ৰ সন্মুখত এই ঘটনা সংঘটিত হয়। ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনসহ চালকে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত স্কুটি আৰোহীজন। একেদৰে মাজনিশা নাৰেংগী চন্দ্ৰপুৰ পথৰ আমগাঁৱত উত্তপ্ত পৰিস্থিতি। ডাম্পাৰৰ পৰা বোকা পানী ঘাই পথটোত পেলাই যোৱাত নিশা সংঘটিত হয় 11টাতকৈও অধিক পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত বহু মটৰ চাইকেল, স্কুটি আৰোহী গুৰুতৰভাৱে আহত হয়। ইয়াৰ পিছত স্থানীয় ৰাইজে ৰাজপথলৈ ওলাই আহি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উত্তেজিত ৰাইজে ডাম্পাৰসমূহ ঘাই পথত ৰখাই পানী কাটি আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে পথৰ পৰা বোকা পানী আঁতৰ কৰিবলৈ দাবী জনায়। আৰক্ষীয়ে ঘাই পথটোত যান বাহন চলাচল বন্ধ কৰি দুখন জেচিবিৰে পথৰ বোকা পানী চাফ চিকুণ কৰে। উল্লেখযোগ্য যে বিগত এবছৰ ধৰি শিলসাঁকুৰ পৰা মাটি খান্দি ডাম্পাৰেৰে পানী খাটিলৈ আনি জলাশয় পুতি আছে বুলি ৰাইজে অভিযোগ কৰে। তদুপৰি দুষ্ট চক্ৰটোৱে RSSৰ নাম লৈ অবৈধভাৱে ডাম্পাৰেৰে মাটি সৰবৰাহ কৰি আছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। আৰক্ষীৰ সৈতে গোপন বুজাবুজি কৰি ৰাইজৰ জীৱন সম্পত্তিক লৈ লৰা ধেমালি কৰি অহা এইসমূহ ডাম্পাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল ৰাইজ। এই ক্ষেত্ৰত আৰক্ষীৰে গোপন বুজাবুজি থকাৰো অভিযোগ উত্থাপন কৰিলে ৰাইজে। পানীখাটিত পেলাই আছে মাটিটো আনি কিনে। পানীত ক'ত পেলাই আছে? পানীখাটিৰ ক'ত ক'ব নোৱাৰোঁ, কিন্তু পানীখাটিত পেলাই আছে বুলি জানো। গোটেই ৰাস্তা বৰবাদ কৰি দিছে। আজি এইখিনিত পেলাই কেনে মাটি পেলাই আপোনাৰ গোটেই 5খনৰ ওপৰত গাড়ী এক্সিডেণ্ট হ'লে। বহুত মানুহ মেডিকেলত আছে এতিয়া। সেইটোৱে আৰু তেওঁলোকে চাই চিতি আনিব লাগে যেন কাৰো একো ক্ষতি নহওক তেনেকুৱা কৰি। চব বোকা পানী, গোটেই বোকা বোকা হৈ গৈছে। এতিয়া চাফা কৰি আছে যদিও এতিয়া পানী পৰিলে আকৌ বহুত শ্লিপ হৈ আছে। এতিয়া এক্সিডেণ্ট হোৱাৰ চান্সটো বহুত আছে। মই বাওঁহাতৰ পৰা সোঁহাতে আহিছোঁ এই বোকা ৰাস্তাত। তাৰপিছত পুলিচ কেইটা ৰাতি কি কৰিব থাকে মই বুজি নাপাওঁ। তাৰমানে অকল হেলমেট কেইটা চেক কৰোঁতে পুলিচৰ শেষ নে আমাৰ এই ৰাস্তাটো সদায় এই অৱস্থা কৰি আছে।
পুলিচে ৰাতি দেখা নাপায় এইবোৰ এই ডাম্পাৰবিলাকৰ যে বোকা আনি পেলাই গোটেই ৰাস্তাটো অসুবিধা কৰি পেলালে গোটেই ৰাস্তাটো পলিউশ্যন কৰি দিলে এইটো কথা হ'ল নে বাৰু ডাম্পাৰৰ কাৰণেতো ৰাস্তাটো নহয় ঠিকাদাৰকেইটাৰ কাৰণেতো হেৰিটো ৰাস্তাটো নহয় জনসাধাৰণৰ কাৰণেহে ৰাস্তাটো জনসাধাৰণ যদি যাতায়াত কৰিব নোৱাৰে বাওঁহাতৰ জেগাত সোঁহাতে আহিব লাগে বোকাৰ কাৰণে এই খৰালি ৰাস্তাত ইয়াত আমি থাকিলোঁ কিয় গুৱাহাটীত ইয়াতো আমি থকাৰ কোনো অৰ্থ নাই না সোঁহাতে যাব আমি বাওঁহাতে যাব লাগে ৰাস্তাৰ সোঁহাতে আহিছোঁ ছিগনেল দি পেলাই আমাৰ মৃত্যুৰ ভয় আছে আমি অফ ছাইডে আহিছোঁ ৰাস্তাত আমি ট্ৰেফিক আইন উলংঘা কৰিছোঁ পুলিচে আমাক এতিয়া নধৰিব ছিগনেল দি বাওঁহাতে আহিছোঁ কিয় আহিছোঁ চৰকাৰী কাম কৰা আমি কোনো হস্তক্ষেপ নকৰোঁ চৰকাৰে কৰি থাকক যি কৰিব লাগে চৰকাৰে কৰক কিন্তু কথাটো হ'ল কি আমাৰ ৰাইজৰ মানে অলপ বিপদ হ'ব নালাগে আমি সেইটো বিচাৰিছোঁ ৰাইজক কোনো দুখ হ'ব নালাগে সেইখিনি বস্তু মই কৈছোঁ আৰু সেইখিনি অলপ আমাৰ প্ৰশাসনে চালেও ভাল হয় প্ৰশাসনে অলপ চাব লাগিব যে বস্তুখিনি কেনেকুৱা কি পদ্ধতিত কাম কৰি আছে বাক্সাৰ খৈৰাণীত বন্য হস্তীৰ ত্ৰাস বনৰীয়া হাতীৰ আক্ৰমণত দুজনৰ মৃত্যু আজি পুৱা প্ৰায় 5:30 মান বজাত সংঘটিত হয় এই ঘটনাটো নিহত লোক দুজন ক্ৰমে গোবিন্দ মিজাৰ আৰু সতেঙনি মাইলী বনৰীয়া হাতীৰ আক্ৰমণত গোবিন্দ মিজাৰ থিতাতে মৃত্যু হোৱাৰ লগতে সতেঙনি মাইলী নামৰ মহিলাগৰাকী গুৰুতৰভাৱে আহত হৈছিল সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মহিলাগৰাকীৰ মৃত্যু হয় উল্লেখযোগ্য যে বাক্সা জিলাৰ সীমান্ত অঞ্চলৰ পাগলাদিয়া নৈপৰীয়াৰ ভিন্ন অঞ্চলত প্ৰায়ে বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হৈ আহিছে এই অঞ্চলসমূহৰ ৰাইজ কিছুদিন পূৰ্বে বনৰীয়া হাতীৰ আক্ৰমণত জ্যোৎস্না বৰ্মন নামৰ এগৰাকী কিশোৰী নিহত হৈছিল বন বিভাগো ব্যৰ্থ হৈছে বনৰীয়া হাতীৰ ত্ৰাস নিয়ন্ত্ৰণত ৰাতিপুৱা প্ৰায় 5টা বজাত নয়াবস্তি খৈৰাণীৰ এই বেলতলাত এটা হাতী ওলায় অকস্মাতে এই হাতীটোৱে আহি দীপক অধিকাৰীৰ ঘৰৰ নাংলাৰ মুখৰ বেৰা ভাঙে এই শব্দটো ভঙা ওচৰত দীপক অধিকাৰীৰ নাংলাৰ মুখৰ বেৰাখন ভঙা শব্দ শুনি তেওঁ চোতালত ওলাই চোৱাৰ লগে লগে হাতীটোৱে গোবিন্দ মিজাৰক দেখা পাই খেদি আহে লগ সুৰে ধৰি আনি তেওঁক শেষ অৱস্থালৈ পেলায় নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই জমি উঠিছে বৰহমপুৰৰ ৰাজনৈতিক পৰিৱেশ অগপ বিজেপিৰ মাজত সৃষ্টি হৈছে আসনক লৈ টনা আজোৰা ৩৫ বছৰে অসম গণ পৰিষদৰ দখলত থকা বৰহমপুৰ পুনৰ উভতাই লাগে অসম গণ পৰিষদ দলক সমষ্টিটোৰ বিভিন্ন প্ৰান্তত সভা সমিতি পাতি বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে বুলি মন্তব্য কৰিছে অগপ নেতা মণি মাধৱ মহন্তই আনপিনে প্ৰফুল্ল কুমাৰ মহন্তৰ অসুস্থতাৰ বাবেহে 21ত বৰহমপুৰ বিজেপিক এৰি দিয়া হৈছিল বুলি মণি মাধৱ মহন্তই মন্তব্য কৰে ইয়াৰ বিপৰীতে বিধায়ক জিতু গোস্বামীয়ে বিভিন্ন স্থানত বিজেপিৰ সাংগঠনিক সভা অনুষ্ঠিত কৰি বৰহমপুৰ সমষ্টিটো অন্তিম মুহূৰ্তলৈকে ভাৰতীয় জনতা পাৰ্টিকেই লাগিব বুলি দাবী কৰিব বুলি মন্তব্য কৰে যাৰ বাবে এতিয়া বৰহমপুৰ আসনক লৈ অগপ বিজেপিৰ মাজতেই সৃষ্টি হৈছে মতানৈক্যৰ বৰহমপুৰৰ ৰাজনৈতিক পৰিৱেশ যথেষ্ট গৰম হৈ পৰিছে অগপ বিজেপিৰ মাজত এই আসনখনক লৈ টনা আজোৰা চলি আছে বৰহমপুৰ এইবাৰ অগপই লাভ কৰিব নে নকৰে তাক লৈ জল্পনা কল্পনা লগতে অগপৰ কৰ্মীসকলে বৰহমপুৰ এইবাৰ কোনো পধ্যেই বিজেপিক এৰি নিদিয়াৰ পণ লোৱা পৰিলক্ষিত হৈছে যি কাৰণ ৩৫ বছৰ ধৰি অসম গণ পৰিষদ অগপৰ দখলত থকা এটা সমষ্টি বিগত বিধানসভা নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্তৰ অসুস্থতাৰ বাবে বিজেপিৰ পৰা বিধায়ক জিতু গোস্বামী জয়ী হৈছিল আৰু সেয়েহে এই বৰহমপুৰ সমষ্টি পুনৰ অগপক উভতাই লাগে সেয়েহে বৰ্তমানৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে বুলি মন্তব্য কৰি আহিছে অগপ নেতা মণি মাধৱ মহন্তই ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ